সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো কামনা কৰোঁ। দিনটো আপোনালোকৰ আজি ভালে ভালে যাওক তাৰে কামনা কৰিছোঁ। আজি হৈছে 5 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ হৈছে শিৱসাগৰত এইবাৰ মই জিকাটো খাটাং। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ইংগিত দি গৈছে। তো যিহেতু যোৱাকালি আপোনালোকে গম পায় মাননীয় মুখ্যমন্ত্ৰী মহোদয় শিৱসাগৰ সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যি 10,000 টকাৰ চেক মহিলাসকলৰ মাজত বিতৰণ কৰে। আৰু তেতিয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰা গৈছিলে যে এইবাৰ বিধানসভা যি নিৰ্বাচন আহি আছে শিৱসাগৰ সমষ্টিক কাক প্ৰাৰ্থিত্ব দিব। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে প্ৰাৰ্থী তেনেদৰে তালিকাখন অকণমান দীঘলীয়া। তো এইখিনি ক্ষেত্ৰত মই স্পষ্টকৈ ক'ব নোৱাৰোঁ যে কাক দিম কাক নিদিম। বাকী যদি এতিয়া তেনেদৰে বিচৰা 13জন মানে হৈছেগৈ, তাৰ ভিতৰত এজন দিয়ক দিলে বাকীকেইজনে বেয়া পাব এনেকুৱা ধৰণৰ। আৰু আমাৰ শিৱসাগৰ যিটো সমষ্টি আমি তাত জিকা সমষ্টিটোৰ পাছত আমি হাৰি যাওঁগৈ এনেকুৱাখিনি খেলি মেলি ভাবে। তো এইখিনিক লৈ অখিল গগৈ ডাঙৰীয়া এইখিনিত যি তেনেদৰে এতিয়া তাৰপিছত তেনেদৰে কৈছে যে শিৱসাগৰৰ পৰা মই উঠিম আৰু উঠি মই জিকাটো খাটাং। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ইংগিত দি গৈছে বুলি তেনেদৰে কৈছে। আৰু এইটোও জনাইছে যে অখিল গগৈ ডাঙৰীয়াই তেওঁলোকে সেইখিনি চেঞ্চাছ কৰি চাইছিলে যে কিমান কেনেদৰে ভোটাৰ আছে, কোনটো দলক ভাল পায়, তেওঁলোকৰ দলৰ হৈ বিশেষকৈ তেওঁলোকৰ সেইখিনি থকাটো তেওঁলোকে পাইছে। আৰু এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখিছে। তো কৈছে যে শিৱসাগৰত এইবাৰ মই জিকাটো খাটাং আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইংগিত দি কৈছে বুলি জনাইছে, সেইটোৱে কৈছে। নেক্সটটো খবৰ হৈছে লাখ টকা লোন মৰাটো মাইক্ৰ' ফাইনেন্সত নপৰে। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইখিনি সুধিছিলে মাইক্ৰ' ফাইনেন্সৰ লোনক লৈ কি হ'ল, আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৰ প্ৰত্যুত্তৰত কৈছে যে মাইক্ৰ' ফাইনেন্সৰ লোন 40,000লৈকে থাকে, আমিতো 50,000লৈকে সেইখিনি ৰেহাই দিছোঁ বা সেইখিনি তেনেদৰে কৰিছোঁ। বাকী যদি কোনোবা 1 লাখ টকা লৈছে বা সেই তেনেদৰে লৈছে, আমিতো সেইটো আমি মাইক্ৰ' ফাইনেন্সত নপৰে আৰু সেইটো আমাৰ দায়িত্ব নহয়। এনেদৰে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। অৰ্থাৎ কৈছে যে লাখ টকা লোন মৰাটো মাইক্ৰ' ফাইনেন্সত নপৰে, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত যেনেদৰে কটাক্ষ কৰে আৰু তাৰ প্ৰত্যুত্তৰত আজি সৰব হোৱা দেখা গ'ল। তেনেদৰে গৌৰৱ গগৈ ডাঙৰীয়া বিভিন্ন তেনেদৰে যি কথা লৈ সেইখিনি সমালোচনা কৰে বা যিখিনি কথা লৈ তেওঁ সেইখিনি কটাক্ষ কৰে, তাৰ ওপৰত তেনেদৰে মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া সেইখিনি তাৰ প্ৰত্যুত্তৰ দিয়া দেখা গ'ল। আৰু এতিয়া হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে সেইখিনি সৰব APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া। নেক্সটটো খবৰ হৈছে ছিংগাপুৰৰ কৰ্ণাছ আদালতত অব্যাহত জুবিন মৃত্যুৰ শুনানি। যিহেতু ইয়াতখনত কোনে বুক কৰিছিল, কি হৈছিল প্ৰকৃততে সেইদিনাখনি, সেইখিনিতো ছিংগাপুৰত এতিয়াও সেইখিনি অব্যাহত আছে। আৰু প্ৰকৃততে কি হৈছিল এতিয়া সকলোৱে জানিব বিচাৰি আছিলে সেই দিনটোত, আৰু সেইখিনি আমি জানিবই লাগিব। মুঠৰ ওপৰত জুবিন গাৰ্গে ন্যায় পাবই লাগিব। আৰু এইখিনি ক্ষেত্ৰত হয় ছিংগাপুৰৰ কৰ্ণাছ আদালতত অব্যাহত জুবিন মৃত্যুৰ শুনানি এইখিনি ক্ষেত্ৰত। নেক্সটটো খবৰ হৈছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযোগ দিয়াটো অসমীয়াৰ জাতীয় দায়িত্ব। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে আগন্তুক সময়তো সেইখিনি তেনেদৰে কৰি যাম বুলিও কামখিনি কৈছে। আৰু যি কৰিলোঁ কৰি আছোঁ আৰু কৰি যামো কথা কৈছে। যিসকলে এতিয়া ধৰি লওক অবৈধভাৱে তেওঁলোকে বেদখল কৰি আছে, যেতিয়ালৈকে এইখিনি বেদখলমুক্ত কৰিব পৰা নাযায় তেতিয়ালৈকে উচ্ছেদ প্ৰক্ৰিয়াও সেইখিনি চলি থাকিব, সেই তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এতিয়া কৈছে যে অবৈধ যি বাংলাদেশীৰ বিৰুদ্ধে অভিযোগ দিয়াটো, এতিয়া আপুনি যদি কিবা এটা অভিযোগ দিয়ে তেনেহ'লে হয় সেইটো আমাৰ জাতীয় দায়িত্ব বুলি এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো কৈছে যে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আমি অভিযোগ দিয়াটো অসমীয়া জাতীয় দায়িত্ব বুলি এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ হৈছে সোণাৰীত মিয়াৰ সৈতে কংগ্ৰেছক তুলনা মুখ্যমন্ত্ৰী। তো এতিয়া যিহেতু আমি যদি চাওঁ তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সোণাৰীত যিহেতু কাৰ্যসূচী আছিল, তো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কৰিছিল। আৰু তেতিয়া তাতে মিয়াৰ সৈতে কংগ্ৰেছক তুলনা কৰা দেখা গৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া সহ 4 কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গোচৰ তৰিব মুখ্যমন্ত্ৰী মহোদয়। 9 ফেব্ৰুৱাৰী তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মানহানি তেনেদৰে সেইখিনি ক্ষেত্ৰত তেনেদৰে গোচৰ তৰাৰ কথা কৈছে। আৰু যি তেনেদৰে সেইখিনি অভিযোগ আনিছে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেনেদৰে তেওঁলোকে সেইখিনি কৈছে, সেইখিনিৰ ওপৰতে 9 ফেব্ৰুৱাৰী তাৰিখে এই যি এওঁলোকৰ বিৰুদ্ধে গোচৰ তৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি কৈছে।
নেক্সট খবৰ হৈছে শিৱসাগৰত টিকট কাক দিয়া হয় সময়ত ক'ব পাৰিম বুলি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। মই ভিডিঅ' প্ৰথমতে আপোনালোকক যিহেতু জনাইছিলোঁ, প্ৰসংগটো উল্লেখ হৈছিলে যিহেতু তেতিয়া, তো এতিয়া টিকট শিৱসাগৰত এতিয়া কাক দিয়া হ'ব সেইটো সময়তহে কৰা সিদ্ধান্ত হ'ব বা সেইখিনি সময়তহে গম পোৱা যাব। এতিয়াই ক'বলৈ অকণমান জটিল বুলি কৈছে, কাৰণ কেলৈ এতিয়া তেনেদৰে কাক দিব কাক নিদিব তেনেদৰে সিমানখিনি এটা সঠিক সিদ্ধান্তলৈ উপনীত হ'ব পৰা নাই বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে কৃষকসকলে অতি সোনকালে আপোনালোকে যদি কৃষক পঞ্জীয়ন কৰি লোৱা নাই, আপোনালোকে অতি সোনকালে কৃষক পঞ্জীয়ন কৰি লওক, নহ'লে আপোনালোকে আগন্তুক 22 নম্বৰ কিস্তি পোৱাৰ ক্ষেত্ৰত অলপমান অসুবিধা হ'ব পাৰে। কাৰণ 22 নম্বৰ কিস্তি আপোনালোকক দিবলৈ গৈ আছে অতি সোনকালে, ফেব্ৰুৱাৰী শেষৰ ফালে নহ'লে মাৰ্চৰ প্ৰথমতে আপোনালোকক এই যি PM কিষাণৰ 22 নম্বৰ ইনষ্টলমেণ্ট সেইখিনি আপোনালোকক দিয়া হ'ব। নেক্সট খবৰ হৈছে মই কোনো সমষ্টিত কথা কোৱা নাই। যিহেতু আপোনালোকে গমে পায় জ্ঞানশ্ৰী এতিয়া জনাইছে যে মই কোনো সমষ্টিৰ কথা কোৱা নাই। এতিয়া বহুতে কৈ আছে এইটো সমষ্টিত খেলিব লাগে বা এইটো সমষ্টিত খেলিব লাগে। এতিয়া তেওঁ সেইখিনি মন্তব্য ৰাখিছে যে মই কোনো সমষ্টিৰ কথা কোৱা নাই, কোনটো সমষ্টিৰ পৰা খেলিম নেখেলিম, বা মোক যদি এনেদৰে এইটো সমষ্টিৰ পৰা দিয়ে তেনেহ'লে মই আশীৰ্বাদ হিচাপে ৰাজনীতিত তেনেদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম, ৰাইজে সেইটো আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি। নেক্সট খবৰ হৈছে খিলঞ্জীয়াৰ ৰাজধানী শিৱসাগৰত নিৰ্বাচন খেলিবলৈ সাহস নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি কৈছিলে, চেলেঞ্জ দিছিলে যে অখিল গগৈ ডাঙৰীয়া যদি আপুনি তেনেহ'লে নিৰ্বাচন খেলে চাবিছত, তেনেহ'লে শিৱসাগৰ সমষ্টিত মোৰ বিৰুদ্ধে খেলক, তেতিয়া আপোনালোকে গম পাব যে কোন কাৰ কিমান পানী মাছ, এনেকুৱা ধৰণৰ এইখিনি কথা। তো কথাটো হ'ল কি এতিয়া আজি অখিল গগৈ ডাঙৰীয়াই সেইখিনি কৈছে যে খিলঞ্জীয়াৰ ৰাজধানী শিৱসাগৰত নিৰ্বাচন খেলিবলৈ সাহস নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কাৰণ কেলৈ এইটো মই জিকিম বুলি তেওঁ জানে আৰু এইখিনি ক্ষেত্ৰত তেওঁ এইটো ভুল নকৰে বুলি জনাইছে। নেক্সট খবৰ হৈছে অসমত আইন হাতত তুলি লোৱা এটা ফেশ্বন। তো এইখিনি ক্ষেত্ৰত যিহেতু যোৱাকালি দেখা গৈছিলে, এইটো ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সুধিছিলে মিয়া প্ৰসংগ খেদা নেখেদাক লৈ, আৰু এইখিনি ক্ষেত্ৰত প্ৰত্যুত্তৰ তেনেদৰে দিছিলে যে অসমত আইন হাতত তুলি লোৱাটো আগতে এটা ফেশ্বন আছিল বা এনেদৰে এইখিনি মন্তব্য কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সটটো খবৰ হৈছে বৃদ্ধাশ্ৰমৰ আইতাসকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা গৰিমা শইকীয়া গাৰ্গৰ। যিহেতু যোৱাকালি তেওঁলোকৰ বিবাহ বাৰ্ষিকী আছিল আৰু সেই হেতুকে জুবিন দা যেতিয়া আছিল তেওঁ সেইখিনি তেনেদৰে কামবিলাক কৰিছে, আৰু তেওঁ অনুপস্থিতিত এইদৰে এতিয়া তেওঁ অকলীয়াকৈ এইখিনি কৰিব লগা হৈছে আৰু বহুতেই দুখৰ এটা বিষয়। বাৰু যি কি নহওক, কথাটো হ'ল কি বৃদ্ধাশ্ৰমৰ যি আইতাসকল আছে বিনামূলীয়াকৈ তেওঁলোকক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে গৰিমা শইকীয়া গাৰ্গে। নেক্সট খবৰ হৈছে টকালৈ আৰু এটাও চাকৰি কোনেও এতিয়া দিব নোৱাৰে। তো সেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। বৰ্তমান অসমত এতিয়া মেধা ভিত্তিত তেওঁলোকে সেইখিনি স্বচ্ছ নিকাভাৱে সকলোৱে চাকৰি পাব, আৰু টকা খেল নাহে আৰু টকা খেল দি কোনো চাকৰি দিব নোৱাৰে বুলি এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে মিয়াক কোনেও আশ্ৰয় নিদিব, মিয়াক আশ্ৰয় নিদিব সেইটো কথা জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। মুঠতে মিয়াক অলপমান কষ্ট দিব লাগে বুলি সেইখিনি তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে 20 তাৰিখে অৰুণোদয় আঁচনি 8,000 টকা সকলোৰে একাউণ্টত সোমাব। যিসকল অৰুণোদয় আঁচনি তেনেদৰে হিতাধিকাৰী তেওঁলোকৰ একাউণ্টত 8,000 টকাকৈ অহা 20 তাৰিখে সোমাব। নেক্সট খবৰ হৈছে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে পুনৰ সৰব AYDF। তো AYDF সৰব হৈ উঠিছে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে। বাৰু যি কি নহওক, আজি ৰাতিপুৱা এইখিনি আপোনালোকক খবৰ জনালোঁ। 5 ফেব্ৰুৱাৰী ৰাতিপুৱা খবৰ এইখিনি আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে আপোনালোকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাতে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ' সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।